আৰু ফলে বকুৰ দেউচৰ অঞ্চলত ভয়ংকৰ ডকাইতি কাণ্ডৰ ঘটনা সংঘটিত হৈছে। 15জনীয়া ডকাইতৰ দলে চলালে লুটপাট। বকুৰ দেউচৰ অঞ্চলতে এইবাৰ 15জনীয়া ডকাইতৰ লুটপাট। এজন লোকৰ পৰা পিস্তল দেখুৱাই ধন লুটি নিছে বুলি জানিব পৰা গৈছে আৰু লুটি নিছে সোণৰ চেইন সহ নগদ 1 লাখ টকা। মহানগৰী মালিগাঁৱৰ মুকুট ডেকাৰ পৰা লুটপাট কৰি নিছে এই ধন আৰু সোণখিনি। বকুৰ পৰা ইটা ক্ৰয় কৰিবলৈ যোৱাৰ সময়তে এই ঘটনাটো সংঘটিত হৈছে। বকুত প্ৰণৱ মহন্ত নামৰ এজনক লগ কৰি দুয়ো একেলগে ইটা ক্ৰয় কৰিবলৈ গৈছিল আৰু ডকাইতৰ সৈতে হোৱা সংঘৰ্ষত কিছু পৰিমাণে আহত হৈছে প্ৰণৱ মহন্ত আৰু সম্প্ৰতি সংকটজনক অৱস্থাত প্ৰণৱ মহন্তক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এক ভয়ংকৰ ডকাইতিৰ কাণ্ডৰ ঘটনা সংঘটিত হৈছে। 15জনীয়া ডকাইতৰ দলে আক্ৰমণ চলাই আৰু তাৰ পাছতে লুটপাট কৰি লৈ গৈছে 1 লাখ টকাৰ লগতে সোণ। আৰু এইগৰাকী হৈছে মালিগাঁৱৰ মুকুট ডেকা, যিগৰাকী ব্যক্তিৰ পৰা এই ধন আৰু সোণখিনি লুটি নিছে 15জনীয়া ডকাইতৰ দলটোৱে। মালিগাঁৱৰ মুকুট ডেকা গৈছিল বকুলৈ ইটা ক্ৰয় কৰিবলৈ আৰু তেনে সময়তে প্ৰণৱ মহন্ত নামৰ আন এজনক লগ কৰিছিল আৰু লগ কৰাৰ পাছতে দুইজনে একেলগে ইটা ক্ৰয় কৰিবলৈ গৈছিল আৰু তেনে সময়তে 15জনীয়া এই ডকাইতৰ দলটোৱে আক্ৰমণ কৰে আৰু তাৰ পাছতে ধন আৰু সোণখিনি লৈ সেই স্থানৰ পৰা উধাও হৈছে আৰু ডকাইতৰ সৈতে হোৱা সংঘৰ্ষত মুকুট ডেকাৰ সহযোগী যিগৰাকী গৈছিল ইটা ক্ৰয় কৰিবলৈ প্ৰণৱ মহন্ত কিছু পৰিমাণে আহত হৈছে আৰু সম্প্ৰতি চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। ব্যৱহাৰ কৰোঁ। মোৰ বিজি কলনীত 3 বিঘা মাটিৰ এটা প্ৰজেক্ট চলি আছে ফ্লেটৰ। 5খন চাৰ্ট হৈ গৈছে অলৰেডি। তাৰে কাৰণে মোক প্ৰায় 1-1.5 লাখ ইটা লাগে। এতিয়া মোক বন্ধু এজনে ক'লে যে ইয়াৰ ইটা লোৱাতকৈ তই যদি ডাইৰেক্ট ভাটাৰ পৰা ল তোৰ কম দামত হ'ব আৰু ভাল ইটা পাবি। সেইটোৱে মোৰ বকুৰ প্ৰণৱ মহন্ত বুলি মোৰ এজন ভাল বন্ধু, তেওঁৰ লগত কালি প্ৰায় 5মান বজাত গধূলি বকুৰ ইটা ভাটাত গ'লোঁ। যাই আমি ঠিক ইটা ভাটা পোৱাৰ আগত আকচিয়া বুলি চক এটা আছে, সেই চকত তামোল চিগাৰেট খালোঁ আৰু ইটাৰ বিষয়ে কিবা কিবি আলোচনা কৰিলোঁ। তাৰ পৰা গৈ ইটা ভাটালৈ গৈ আছোঁ। ইটা ভাটা পাবলৈ মাত্ৰ 100 মিটাৰমান আছে আৰু এতিয়া গধূলিৰ পৰা 7মান বাজিছে। ঠিক মনত নাই টাইমটো, 7-7:30 তেনেকুৱা হ'ব। 3খন গাড়ী গৈছে, এখন গাড়ী আমাক আগভেটি ধৰিছে আৰু 2খন পিছফালে। গোটেইবিলাক প্ৰায় 15জনমান ল'ৰা আছে আৰু সিহঁতৰ হাতত ৰড আৰু পিষ্টল। ওলাই প্ৰণৱ মহন্ত সি গাড়ী চলাইছিল, তাক প্ৰথম মাৰধৰ কৰিছে। তাক মাৰধৰ কৰাৰ পিছত মই দৌৰি ইটা ভাটাত সোমালোঁ খবৰ দিয়াৰ কাৰণে। তাৰপিছত ইটা ভাটাত যাই মই আশ্ৰয় ল'লোঁ। ইটা ভাটাৰ পৰাও কোনোবা আহিল, তাৰপিছত ৰাইজ ওলাই আহিল। ইয়াৰ মোৰ বন্ধুজনক খুব বেয়াকৈ মাৰধৰ কৰিছে। পুলিচৰ লগত যোগাযোগ হ'ল, পুলিচে হেৰিত লৈ আহিল, থানাত লৈ গ'ল মেডিকেলত। তাৰ পৰা আমি গুৱাহাটীত ৰেফাৰ কৰিলে। এতিয়া তেওঁ চিৰিয়াছ এতিয়া। আৰু ৰড আৰু পিষ্টলেৰে খুন্দাইছে। গাড়ী তেওঁলোকৰ 4চকীয়া সৰু গাড়ী। 3খন গাড়ী, প্ৰায় 15জনমান ল'ৰা আৰু তাৰে বকুৰ পৰা এটা মই ঠাইটো কৈ আছোঁ আপোনাক। বকো নাপাওঁতে আকচিয়া যিটো চক, আকচিয়া চকৰ পৰা 5-6 কিলোমিটাৰমান যাব লাগে। এই দেওচৰ বুলি কয় ঠাইখিনি। সেই দেওচৰত এটা ইটা ভাটা আছে, ভাল ইটা ভাটা, সেইখিনি। এতিয়া ঘটনাটো হ'ল কি, টকা পইচা মানে আমি ৰাতিটো আৰু এনেকুৱা পৰিৱেশত আমি তাৰমানে 1 লাখ টকা এডভান্স দিয়াৰ কাৰণে নিছিলোঁ। এইটো মোৰ টকা, এইটো গাড়ীতে আছিল আমাৰ 2টা চিটৰ মাজত আগত ভৰাইছিল এটা এমডাবৰ ভিতৰত ভৰাই। সেই টকাটোৰ পিছত চালোঁ যে টকাটো নাই, টকাখিনি নিছে 1 লাখ টকাটো। আৰু প্ৰণৱ মহন্তৰ সোণাৰ একডাল ভাল চেইন আছিল, দামী চেইন, চেইনডাল নিছে আৰু তাৰ মানি বেগটো মোটামুটি অনুমান 20-30 হাজাৰমান টকা আছিল চাগে, সেইখিনি নিছে। এতিয়া কথা হ'ল কি, এই প্ৰণৱ মহন্ত তাৰে লোকেল ল'ৰা, সি কেইজনমান ল'ৰাক তাত চিনি পাইছে, নাম দিছে অলৰেডি। কিন্তু তাৰে যিজন বকো থানাৰ যিজন অচি, তেখেত খুব ভাল মানুহ অফিচাৰ। তেখেতে আমাক আশ্বাস দিছে যে মানে আপোনালোকে কেছটো অতি সোনকালে ধৰা পৰিব, আপোনালোকে টেনশ্যন ল'ব নালাগে। তেখেতে আমাক আশ্বাস দিছে, তেখেতৰ বিশ্বাস আছে, তেখেত